নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল, কাকো টকা পইচা দিব নালাগে। পঢ়াৰ পৰিৱেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে। যিবিলাকে চাকৰি নাপায় ইহঁতৰ কি হ'ব? মই তাৰো চিন্তা কৰিছোঁ। যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। মহিলাসকলে 10,000 টকাও পাই যাব। তাৰ মানে যে অৰুণোদয় আঁচনি পায়, ছোৱালী কলেজত গ'লে নিযুত মইনা পায়, ৰেচনত চাউল বিনামূলীয়াকৈ পায়, আৰু এইবাৰ ইনকাম চাৰ্টিফিকেটো নালাগে। ৰেচন কাৰ্ড দেখালে কলেজত বিনামূলীয়া এডমিশ্যনো এইবাৰ হৈ যাব। গাঁওবুঢ়া বা কাৰো ইনকাম চাৰ্টিফিকেটো এইবাৰ ল'ব নালাগে। 1 অক্টোবৰৰ পৰা ৰেচনত চাউলৰ লগতে 1 অক্টোবৰৰ পৰা কম দামত আমি দালি পাম, নিমখ পাম আৰু তেলো পাম। 1 অক্টোবৰৰ পৰা ৰেচনৰ দোকানত নিমখৰ দাম যদি 40 টকা, ৰেচনত 30 টকাত পাম। দালিৰ দাম যদি 90 টকা, ৰেচনত 60 টকাত পাম। চেনিৰ দাম যদি 90 টকা, ৰেচনত আমি 60 টকাত পাম। 1 অক্টোবৰৰ পৰা গেছৰ দাম এতিয়া 1,050 টকা। 1 অক্টোবৰৰ পৰা চৰকাৰে আপোনালোকক গেছ 650 টকাত আপোনালোকক দি দিব। আৰু যাৰ উজ্বলা গেছ আছে, উজ্বলাৰ কাগজ আছে, তেওঁলোকে গেছ 250 টকাত পাব। এইখিনিও মই আজি আপোনালোকক ক'ব খুজিছোঁ। 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিলে। অক্টোবৰ নৱেম্বৰৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা কমি যাব। ৰাইজে সকলোৰে পৰা সহায় পাব। মেট্ৰিকৰ কেণ্ডিডেটবিলাকে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে যাতে গাখীৰ এগিলাচ খাব পাৰে, কিতাপ পত্ৰ কিনিব পাৰে, মেট্ৰিকৰ কেণ্ডিডেটবিলাকেও প্ৰত্যেক মাহত মেট্ৰিক পৰীক্ষা নোহোৱালৈকে মাহত 300 টকা বেংক একাউণ্টত পাই থাকিব। যিবিলাক ল'ৰা ছোৱালীয়ে BA পাছ কৰিছে কিন্তু মাক বাপেকৰ পৰা পইচা খুজিবও বেয়া পায়, নতুনকৈ BA পাছ কৰা ল'ৰা ছোৱালীক যাতে ইণ্টাৰভিউত যাব পাৰে, পৰীক্ষা দিব পাৰে, 1 বছৰলৈকে তেওঁৰ বেংক একাউণ্টত আমি 2,500 টকা কৰি প্ৰত্যেক মাহত আমি দি থাকিম। চাকৰি ওলাই আছে। অক্টোবৰত আৰু পুলিচ ওলাব, ফৰেষ্ট ওলাব, চাকৰি ওলাব। আৰু যিসকল ল'ৰা ছোৱালীয়ে চাকৰি নাপায় তেওঁলোকক আমি 2 লাখ টকা বেংকৰ পৰা নহয়, চৰকাৰৰ পৰা ডাইৰেক্ট ব্যৱসায় বাণিজ্য কৰিবৰ বাবে আমি 2 লাখ টকা কৰি আমি আগবঢ়াম। আজি ক্লাছ 9ৰ ছোৱালীয়ে চাইকেল পাইছে, মেট্ৰিকৰ ফৰ্ম ফিলআপত পইচা নালাগে, আমাৰ কলেজত নামভৰ্তিৰ পইচা নালাগে, আমাৰ ছোৱালী কলেজত গ'লে নিযুত মইনা পাইছে, ডিগ্ৰীত পৰীক্ষাত পাছ কৰিলে 2,500কৈ 1 বছৰৰ বাবে পাব। চৰকাৰী চাকৰি বিনা পইচাত পায়, কোনো দালালি নাই। আৰু তাৰ লগতে মেট্ৰিকৰ কেণ্ডিডেটবিলাকেও মাহত 300 টকা পাব। অৰুণোদয় আঁচনি যিবিলাকে পোৱা নাই, আমাৰ জালুকবাৰীৰ কাৰণে আৰু 7,000 অৰুণোদয় দি দিম যাতে নোপোৱাখিনিও অৰুণোদয় পাই যাব পাৰে। আমি সকলো দুখীয়া মানুহ আজি আমাৰ চৰকাৰখনৰ পৰা উপকৃত হৈছে। কংগ্ৰেছৰ দিনত অকল লুঙি আৰু ধুতি আছিলে, সূতা আৰু আঁঠুৱা আছিলে। আজি আমাৰ দিনত যিমান আঁচনি, মই যদি গোটেই ৰাতি কৈ যাওঁ, প্ৰণাম আঁচনিৰ পৰা আৰম্ভ কৰি পিতৃ মাতৃ বন্দনা ছুটিৰ পৰা আৰম্ভ কৰি আমাৰ খেল মহাৰণৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক মহাৰণৰ পৰা আৰম্ভ কৰি বিহুক বিশ্ব দৰবাৰত লৈ যোৱা, ঝুমুৰক বিশ্ব দৰবাৰত লৈ যোৱা, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া, আমাৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য, আলাবৈ ৰণৰ স্মৃতি, লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি
মই যদি কৈ যাওঁ ৰাতিপুৱাই যাব, কিন্তু 4 বছৰত যিমান কাম কৰিলো কৈ শেষ কৰিব নোৱাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে মোক যি মনত চিন্তা কৰি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'বলৈ আগবঢ়াই দিছিলে, আজি মই যোৱা 4টা বছৰত প্ৰতিটো দিন, প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত অসমবাসী ৰাইজৰ বাবে, সমষ্টিৰ ৰাইজৰ বাবে কাম কৰিবলৈ চেষ্টা কৰিছো। আজি আপোনালোকে দেখা পাইছে চাৰিওফালে নতুন মথাউৰি বনিছে, দদৰাৰ ওপৰতো মথাউৰি বনিছে, আকৌ মথাউৰিবিলাক পাকা ৰাস্তালৈকেও ৰূপান্তৰ হৈছে। আগতে ক'ত মথাউৰিয়ে নহৈছিল, এতিয়া মথাউৰি হৈছে, আকৌ মথাউৰিৰ ওপৰত পাকা ৰাস্তাও হৈছে। ইমান পৰিৱৰ্তন আমাৰ ৰাজ্যৰ জনজীৱনলৈ কেতিয়াও অহা নাছিলে। বসুন্ধৰা আঁচনি